হয়, চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত বহুতো পলম হৈছে আৰু চুক্তিৰ পিছত আমি প্ৰমোদ বড়ো ডাঙৰীয়াক মানে অধিষ্ঠিত কৰিছোঁ। কাউন্সিলখন চলাব লাগে, চুক্তি ৰূপায়ণ কৰিব লাগে। বিধানসভাত আমি 8জন MLA পঠাইছোঁ, বিধায়ক। এপছু যদিও গণতান্ত্ৰিক অৰাজনৈতিক ছাত্ৰ সংগঠন, আমি কিন্তু ৰাজনৈতিক বিষয় সমাধানৰ কাৰণে এইখিনি পদক্ষেপ লৈছোঁ। আৰু ৰাজ্যসভাত ৰুণকুৰা নাৰ্জাৰী জিকি গ'ল। এতিয়া এই লোকসভাত কোকৰাঝাৰ 1 নম্বৰ সমষ্টিৰ পৰা জয়ন্ত বসুমতাৰী ডাঙৰীয়া জিকি গ'ল। তো কেন্দ্ৰীয় কাউন্সিল আৰু ৰাজ্য গোটেইকেইটি পৰ্যায়ত আমাৰ প্ৰতিনিধিসকল আজি আছে। তো তেওঁলোকে যাতে সঠিকভাৱে কাম কৰে আৰু কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে লেহেমীয়া কৰা, পলম কৰা, কিছু নহয় কিছু ক'তবা নহয় ক'তবা সেইটো কেৰম লগাই পেলাই বেছি দীঘলীয়া কৰা আমি দেখিবলৈ পাইছোঁ। চুক্তি সময়মতে কথামতে হ'ব লাগিব। 2024 অমিত শ্বাহ ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছিল, 24 মানে এতিয়া 6 মাহ পাৰ হৈ গ'ল আৰু 24ৰ আগতে তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছিল। তো ইয়াৰ কাৰণে আমাৰ স্পষ্ট দাবী, স্পষ্ট কথা, 6 মাহৰ ভিতৰত সকলো দফা ৰূপায়ণ কৰাত কেন্দ্ৰীয় ৰাজ্য চৰকাৰে কাম কৰক, অন্যথা আমাৰ বিকল্প ৰাস্তা গণতান্ত্ৰিক আন্দোলন চুক্তি ৰূপায়ণৰ দাবীত আমি ৰাজপথত ওলাবলৈ আমি বাধ্য হ'ম। চুক্তি আখৰে আখৰে ৰূপায়ণ কৰিব লাগে আৰু চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত কিয় বিলম্ব হৈছে, ক'ত ক'ত কেৰম লাগিছে, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কিয় লেহেমীয়া কৰিছে, ইয়াৰ ওপৰত প্ৰায় 3 ঘণ্টা বিতং জিলা কমিটি, আঞ্চলিক কমিটি প্ৰতিনিধিসকলে তেওঁলোকে মানে নিজৰ মানে মতামত দাঙি ধৰিছে। আৰু কঠোৰ আমি সিদ্ধান্ত লৈছোঁ যে চুক্তি কোনো বিনিময়ত যাতে লেহেম নহয় আৰু চুক্তি আখৰে আখৰে ৰূপায়ণ হ'ব লাগিব। মোদী ডাঙৰীয়া আৰু অসম চৰকাৰক আমি দাবী জনাইছোঁ যে সঠিক সময়ত চুক্তি ৰূপায়ণ কৰক, অন্যথা সকলোৰে মতামত যে আন্দোলনত আমি পুনৰ মানে যাব লাগে, সেই কথাটো সকলোৱে কৈছে। তো ইয়াৰ কাৰণে শিক্ষাৰ লগত জড়িত সমস্যা বা সামাজিক ড্ৰাগছ ৰিলেটেড যিখিনি সমস্যা আৰু সকলো দিশ আমি চাই পেলাই আগন্তুক দিনত এপছুৰ যি মিছন আৰু ভিজন আছে, সেই মিছন আৰু ভিজনৰ যোগেদি বড়ো জাতিক এটা উন্নত জাতি গঠন কৰাৰ ক্ষেত্ৰত নিখিল বড়ো ছাত্ৰ সন্থা আমি নিয়াৰিকৈ কাম কৰি যাওঁ। ধন্যবাদ।